মোৰ মনত প্ৰথম প্ৰশ্ন আহিছিলে দিল্লী দিব লাগে এনেকুৱাটো কোনো কথা নাই দিল্লীয়ে আমাক দিব লাগে there is no relation যে দিল্লী is a master and we are somewhere আমি তলত থাকিম দিল্লী আমাক দিব তেতিয়া আমি খাব পাম আমাৰ কথাটো হ'ল যে দিল্লী is a national capital of our own country আমিও দিম আমাকো দিব the relation has to be contributory it cannot be a dependent state আমাৰ আগৰ জেনাৰেশনৰ মানুহে আমাক শিকাইছিলে যে আন্দোলন কৰ দিল্লী আমাক দিব মই এতিয়া বিচাৰো যে অসমে আমি কি দিম দিল্লী because we have to make India is a developed nation আৰু Assam has to be a contributory state it cannot be a dependent state যে ৰাতিপুৱা দিল্লীয়ে টকাটো নিদিলে মই দৰমহা দিব নোৱাৰিম তেনেকুৱা স্থিতিত মই থাকিব নোখোজো আমাৰ ভাৰতৰ ডেভেলপমেন্টৰ জাৰ্নিত Assam should be a partner Assam cannot be a dependent state Assam has to be a partner state যদি Tamil Nadu is contributing Maharashtra is contributing Assam will also contribute and as a nation আমি ডেভেলপ কৰিম আজি সেই কাৰণে অসমত নিবিচাৰাকৈ ব্ৰহ্মপুত্ৰ দলং হৈছে নিবিচাৰাকৈ অসমত ডাবল লেনিং হৈছে ট্ৰিপল লেনিং হৈছে 6 লেনিং হৈছে ব্ৰডগজ হৈছে ইলেক্ট্ৰিকেল হৈছে ডুৱেল ৰেল লাইন হৈছে এতিয়া আমি নতুন কল্পনা কৰিছো যে গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাত গৈ পাব লাগে থ্ৰু এক্সপ্ৰেছ হাইৱে এণ্ড ডিব্ৰুগড় আমি 5 ঘণ্টাত গৈ পাব লাগে those are the dream of new Assam মই আপোনালোকক এইখিনিকে যে আজি আমি অসমক প্ৰতিনিধিত্ব কৰো ৰাজধানী দিল্লীত অসমৰ যাতে এটা পজিটিভ ইমেজ as a state where development is identity of our state তেনেকুৱা এটা যাতে আমি নিজকে যে এম্বেসেডৰ ইন দা ন্যাশনাল ক্যাপিটাল আমি যাতে আমাৰ দেশখনক আমাৰ প্ৰজেক্টখনক আমি প্ৰজেক্ট কৰিব পাৰো সেই ধৰণে আমি যাতে আমাৰ ষ্টেটখনক ৰিপ্ৰেজেন্ট কৰিব পাৰো তাৰ কাৰণে আজি আমি একেলগে গোট খাইছো মোৰ দিল্লীত ইলেকশন কেম্পেইন থকাৰ কাৰণে সৰ্বাদাৰো ইলেকশন কেম্পেইন থকাৰ কাৰণে যিমান সময় একেলগে আমি দিব পাৰিব লাগিছিল দিব পৰা নাই কিন্তু এটা কথা আমি সকলোৱে মনত ৰাখিম যে 2014 চনৰ আগত আমি কল্পনাও কৰিব পৰা নাছিলো যে অসমত সেমিকন্ডাক্টৰ হ'ব বডোলেণ্ডৰ ডিমাণ্ড উদ্ৰ কৰিব 10,000 ল'ৰা ছোৱালী একেলগে বিহু নাচিব এতিয়া ঝুমুৰ নাচিব সমাজ পিছত বাগৰুম্বা নাচিব অসমত সেমিকন্ডাক্টৰ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত 6-7খনকৈ ব্ৰিজ হ'ব আমি কল্পনাও কৰা নাছিলো এই গোটেইবোৰ এজন মানুহৰ প্ৰেৰণাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত আজি আমি সকলোৱে দেখা পাইছো It is a complete transformational story. It is completely a story of new Assam. Horbada Mukhyamantri Thakute, Numaligarh refinery kami 10 million metric ton, 9 million metric ton loike refined capacity borhabo decision loisil. Kintu Ohomot tele nai. 3 million metric ton solabor kane Numaligarh doesn't have crude. Korpra ami crude pam. Iman dine kotha asil je Ohome Bharatok tel diye. প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাইছিলো যে আমাৰটো তেল নাই কিন্তু নুমলীগড় বচাব লাগে আমাক 9 মিলিয়ন মেট্ৰিক টনলৈকে নিব লাগে মোদীজি আমাক কলে যে পাৰাদীপৰ পৰা মই লাইন এটা বনাই দিম যাতে বিদেশৰ আৰবৰ ৰাছিয়াৰ তেল পাৰাদীপৰ পাইপলাইনেদি নুমলীগড়ত যাব পাৰে and in this year we are going to commission new Numaligarh refinery with 9 million metric ton but they will not refine petrol and diesel produced in Assam. They will refine crude, which will take through pipeline from Paradip to Numaligarh. And all pipeline dalote Modi Sarkare, Modi government 6,000 koti toka kharas korise. 6,000 crore. And all crude pipeline bonua nai. Gasoro pipeline bonaise jate Ohomot ghore ghore ami city gas dibo paru. আমাৰ গ্যাস নাই আমি আজি পাৰাদীপৰ পৰা গ্যাস লাইন বহুৱাইছো আমি অসমত গ্যাস আমি দিয়া আৰম্ভ কৰিম বৰাক ভেলি অসম বা ব্ৰহ্মপুত্ৰ ভেলি সকলোতে এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনিত আমি তেল নিদিও আজিতো তেল দিয়াৰ কথা বাদ দিম উই আৰ গেটিং অইল ফ্ৰম সি অৰ্থাৎ ৰাছিয়া বা আৰবৰ পৰা সাগৰেদি জাহাজেদি তেল আহিব সেই তেল পাইপলাইনেদি আমি পাম্প কৰি পেলাই নুমলীগড় লৈ যাম আমাৰ
যিসকলে অইল ইণ্ডিয়াত ইয়াত কাম কৰে বা যিসকলে IOCত কাম কৰে, দে নোজ মোৰ দেন মি। মই যিমান এক্সপ্লেইন কৰিব পাৰিম তেওঁলোকে তাতকৈ বেছি এক্সপ্লেইন কৰিব পাৰিব। নাও উই আৰ টেকিং আপ যে বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যন হ'ব লাগে 5 মিলিয়ন মেট্ৰিক টনলৈকে। আকৌ মোদীজীকে কৈছো আৰু অলপ পাইপডাল ডাঙৰ কৰি দিয়ক যাতে আমি আৰু তেল আনি বঙাইগাঁৱত আমি ৰিফাইন কৰিব পাৰোঁ। চ' প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত ডাঙৰ এটা পৰিৱৰ্তনৰ ফালে লৈ গ'ল। 24 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহিব, 12,000 ছোৱালী একেলগে ঝুমুৰ নাচিব। বিকজ দিছ ইজ দ্য 200 years of Assam's tea। আৰু যিসকলে চাহ বনায় তেওঁলোকক ইগনোৰ কৰি আমিতো চাহৰ মনোপলি ল'লে নহ'ব। আল্টিমেটলি দোজ পিপুল হু প্ৰডিউচ টি ফৰ আছাম and enhance the brand name of Assam. So in order to celebrate their culture, which is the part of composite Assamese culture, আমি 24 তাৰিখে গধূলি 12,000 ছোৱালীৰে আমি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম। আৰু এই বছৰৰ এণ্ডত একে 12,000 ছোৱালীৰে আমি বাগৰুম্বা প্ৰদৰ্শন কৰাম। ইট ইজ এ আমি অসমক এটা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ বুলি অনুভৱ কৰিব পৰা আমি এটা কম্পজিট কালচাৰলৈকে ৰূপান্তৰ কৰিব খুজিছো। আজি তেজপুৰত নতুনকৈ ৰাজভৱন, ডিব্ৰুগড়ত বিধানসভা, শিলচৰত ছেক্ৰেটেৰিয়েট, আমি এটা ফিল কৰাব খুজিছো মানুহক যে দিছ আছাম বিলংছ টু অল অফ আছ। কোনো এটা জাতিৰ নহয়, কোনো এটা সমাজৰ নহয়, কোনো এখন চহৰৰ নহয়। দিছ আছাম ইজ বিলংছ টু আছ। দিল্লীতো মই চেষ্টা কৰি আছো যে আমাৰ এটা কালচাৰেল কমপ্লেক্স এটা হ'ব লাগে, নামঘৰ হ'ব লাগে, আমাৰ এটা পৰিচয় পাব লাগে। আপোনালোকে জানি ভাল পাব যে দিল্লীৰ দ্বাৰিকাত আমি দিল্লীৰ চৰকাৰে লেফটেনেণ্ট গভৰ্ণৰ ডাঙৰীয়াই আমাক প্ৰায় 3 একৰৰ মাটি এডোখৰ দিছে, কিন্তু তাত অলপ ৰেষ্ট্ৰিকশ্যন এইটোৱে আছে যে ভৱন বনাব পাৰি, নামঘৰ বনাব নোৱাৰি। কিন্তু আমি তাক বদলাই পেলাই যে ভৱনে নামঘৰে বা আন কালচাৰেল কৰিব পৰা গোটেইখিনি থাকক, তাৰ কাৰণে পাৰ্মিশ্যন ল'বৰ কাৰণে মই ট্ৰাই কৰি আছো। এণ্ড আই এম চিয়'ৰ ইট উইল হেপেন, নোহোৱাৰ কোনো কথা নাই। আমি সকলোৱে অসমৰ মানুহৰ এটা কালেক্টিভ একেলগে বহিব পৰা জাগা এটা আমি দিল্লীত বনাব খুজিছো। আমাৰ দিল্লীত অসম ভৱন এটা হৈ আছে, সেইটো ষ্টুডেণ্টৰ কাৰণে হ'ব। আমাৰ নতুন আছাম ভৱন বনি আছে, খুব সোনকালে হৈ যাব, আছাম হাউচ হ'ব। বাট দ্য ফৰ্থ প্লেচ যাতে দিল্লীত থকা অসমীয়া মানুহ, আমি মানুহৰ লগতে অসমীয়া মানুহখিনিও যাতে এটা জেগাত লগ হৈ গোট খাব পাৰো, তেনেকে ধৰণে আমি সেই জেগাটো বনাব খুজি আছো। আৰু মই ভাবো যে এই বছৰ দিল্লীত ইলেকশ্যন হৈ যাওক, আমি পাৰ্মিশ্যন লৈ নৱেম্বৰ মানৰ পৰা উই কেন ষ্টাৰ্ট দ্য ৱৰ্ক, আমি তেনেকে আৰম্ভ কৰিব খুজিছো। মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আমাৰ অসমৰ পৰিৱৰ্তনৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি কৰিছে, আমি কৃতজ্ঞতাৰে তেখেতক সদায় ধন্যবাদ দিব লাগিব, অভিনন্দন জনাব লাগিব। আৰু মই আশা কৰো যে এটা পজিটিভ স্পিৰিট লৈ আমি দেশৰ উন্নয়নৰ কাৰণে, ৰাজ্যৰ উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। সকলোকে পুনৰ অহাৰ বাবে ধন্যবাদ জনালো।